ই শ্ৰেণীৰ নতুন এটা ক্লাছ লৈ তোমালোকক মই আকৌ এবাৰ সতৰূপাই স্বাগতম জনাইছোঁ। আজি ছ'চিয়েল ছায়েন্সৰ ক্লাছ 9ৰ আমি জিঅ'গ্ৰাফী পাৰ্টটোৰ ভাৰতবৰ্ষৰ ভূগোল চেপ্টাৰটো পঢ়িম। আমি অলৰেডি ইয়াৰে 3টা পাৰ্ট পঢ়িছোঁ। এইটো জিঅ'গ্ৰাফী বুকখনৰ চেপ্টাৰ নাম্বাৰ 3ৰ নাম্বাৰ 4 পাৰ্টটো আমি আজি ডিছকাছ কৰিম। আমি অলৰেডি ইয়াৰ 3টা পাৰ্ট পঢ়িছোঁ। ভাৰতবৰ্ষৰ ভূগোলৰ এই পাঠটো এই চেপ্টাৰটো বহুত ইণ্টাৰেষ্টিং হয়, গতিকে তোমালোকে ধুনীয়াকৈ পঢ়ি যাবা, পেন পেপাৰ লৈ পেলাই বহি লোৱা, যিখিনি নাজানা আছে বা যিখিনি ভাবা যে ইম্পৰ্টেণ্ট হয় নোট কৰিব লাগে সেইখিনি নোট কৰি যাবা। আৰু যদি তথাপিও বুজি নোপোৱা কিছুমান থাকে তোমালোকে মোক কমেণ্ট কৰিবা, কুৱেৰি লৈ পেলাই মই তোমালোকক ৰিপ্লাই কৰিব ট্ৰাই কৰিম যিমান পাৰোঁ। আৰু এই পাৰ্টটো তোমালোকে এনেকৈ ডাইৰেক্ট জাম্প কৰি গ'লে কিন্তু বুজি নাপাবা। তোমালোকে গতিকে আগৰ 3টা পাৰ্ট 3টা ভিডিঅ'জ তোমালোকে চাবা, ডিছকাছ তাত কৰা হৈছে ভালকৈ জিঅ'গ্ৰাফী হেৰিটো। তো তাৰ পিছত তোমালোকে এই চেপ্টাৰটো মানে এই পাৰ্টটো তোমালোকে ভিডিঅ'টো চাবা। গতিকে এইটো আমি ষ্টাৰ্ট কৰোঁ আজি। এই পাঠটিত আমি কি কি পঢ়িবলৈ পাম, আমি আজি কি কি পঢ়িবলৈ পাম সেইটো চাই দিছোঁ আমি ইয়াত। আৰু আমি ভাৰতৰ উদ্ভিদ আৰু ইয়াৰ প্ৰকাৰসমূহ আজি পঢ়িম। আমি অলৰেডি ভাৰতৰ পৰিচয়, ভাৰতৰ অৱস্থিতি আৰু আকাৰ, ভাৰতবৰ্ষৰ প্ৰকৃতি আৰু ইয়াৰ বিভাগ আৰু ভাৰতবৰ্ষৰ জলবায়ু প্ৰকৃতি আমি অলৰেডি পঢ়িলোঁ। আমি আজি কি পঢ়িম, ভাৰতৰ উদ্ভিদ আৰু ইয়াৰ প্ৰকাৰসমূহ। ভাৰতত কি কি উদ্ভিদ আছে, কি কি উদ্ভিদ মানে কোনখিনি জেগাত ক'ত কেনেকুৱা উদ্ভিদ আছে, কোনটো অঞ্চলত কি অৱস্থাত কেনেকুৱা ধৰণৰ উদ্ভিদ ভাৰতত দেখিবলৈ পোৱা যায়। কাৰণ ভাৰতবৰ্ষ কি হৈছে বহুত এখন ডাঙৰ দেশ, হয়নে? গতিকে ইয়াত বহুত বেছি বেলেগ বেলেগ অঞ্চল আছে। গতিকে আমি ইয়াত সেইকাৰণে বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখিবলৈ পাম। এতিয়া আমি উদ্ভিদটো ষ্টাৰ্ট কৰোঁ। উদ্ভিদ প্ৰাকৃতিক পৰিৱেশৰ অন্যতম প্ৰধান উপাদান। আমি এইটো সকলোৱে জানো, হয়নে? উদ্ভিদ নহ'লে আমি নাথাকোঁ। ভালদৰে মন কৰিলে আমি দেখা পাওঁ যে ওখ গছ গছনিৰ পৰা আৰম্ভ কৰি চাপৰ ঘাঁহ বন আৰু শেলুৱৈলৈকে আমাৰ পৰিৱেশত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আছে। ইয়াত আমাৰ দেৱদাৰু গছ আছে, পাইন গছ আছে, হয়নে? তাৰ লগতে আম, কঁঠাল, জাম, লেচু সেইবোৰ আছে। আৰু তাৰ পিছত আমি ধৰা ফুলৰ জোপোহা গছ টাইপৰ দেখিবলৈ পোৱা যাওঁ, যেনেকৈ নেমু গছ বা নিম গছ। তাৰ উপৰি ইয়াতে কি আছে, শেলুৱৈ আদি সকলো আমি আমাৰ চাৰিওপাশৰ পৰিৱেশত দেখিবলৈ পাওঁ। উদ্ভিদৰ এই আকাৰ প্ৰকাৰ কিন্তু ঠাই বা অঞ্চলভেদে কি হয় বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। উদ্ভিদৰ প্ৰকাৰ, বৃদ্ধি আৰু বিতৰণ প্ৰধানকৈ জলবায়ু, ভূ প্ৰকৃতি আৰু মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদৰ কি হয় প্ৰকাৰ, বৃদ্ধি আৰু বিতৰণ প্ৰধানকৈ কি হয় জলবায়ু, ভূ-প্ৰকৃতি আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰততো অঞ্চলভেদে ভূ-প্ৰকৃতি, জলবায়ু আৰু মাটি বেলেগ বেলেগ হোৱা দেখা যায়। সেয়েহে ইয়াত দেশখনৰ ভিতৰত উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণো কি হয় বেলেগ বেলেগ হোৱা দেখা যায়। ঠিক আছে? গতিকে কি হয় ভাৰত মানে যি উদ্ভিদ আমি দেখিবলৈ পোৱা যায় আমাৰ চাৰিওপাশে, সেইবোৰৰ বৃদ্ধি আৰু বিতৰণৰ প্ৰধান কিছুমান কাৰক আছে। সেইবোৰ কি কি? জলবায়ু, ভূ-প্ৰকৃতি, মাটিৰ গুণাগুণ। আৰু সেইকাৰণে ভাৰততো কি হৈছে অঞ্চলভেদে ভূ-প্ৰকৃতি, জলবায়ু আৰু মাটি বেলেগ বেলেগ হোৱাৰ কাৰণে কি হৈছে বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ বিতৰণ হৈছে, মানে উদ্ভিদৰ বিতৰণ বেলেগ বেলেগ হোৱা দেখা যায়। এতিয়া আমি কি পঢ়িম, চিৰসেউজীয়া উদ্ভিদ। আমি পঢ়িম চিৰসেউজীয়া উদ্ভিদ। ঠিক আছে? যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈও অধিক আৰু বাৰ্ষিক গড় উত্তাপ 25 ডিগ্ৰী চেণ্টিমিটাৰ গ্ৰেডৰ পৰা 270 ডিগ্ৰী চেণ্টিগ্ৰেড তেনে অঞ্চলত কি হয় চিৰসেউজীয়া উদ্ভিদ দেখা পোৱা যায়। বুজি পাইছা? তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা পোৱা যায়। যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ
25 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 270 ডিগ্ৰী চেণ্টিগ্ৰেড এইটো নহয় 25 ডিগ্ৰীৰ অধিক হ'ব লাগিছিলে 25 ডিগ্ৰী চেণ্টিগ্ৰেডৰ অধিক হ'ব লাগিছিলে তোমালোকে এইটো নহয় গতিকে কি কৈছে তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় চিৰসেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি হয় এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে ইয়াৰ গছবিলাক 45 মিটাৰ পৰ্যন্ত ওখ হয় ওখ গছৰ উপৰি বেত বাঁহ ঢেকীয়া আৰু লতা জাতীয় চাপৰ উদ্ভিদো দেখা পোৱা যায় বছৰৰ কোনো ঋতুতে কি হয় এইবিলাক পাত নসৰে সেয়েহে ইহঁতক চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয় কাৰণ কি হয় বছৰৰ কোনো এটা মাহতে কোনো এটা সময়তে কি হয় এই ইয়াৰ পাতবোৰ নসৰে সেইকাৰণে অনবৰতে এইখিনি কি হৈ থাকে সেউজীয়া হৈ থাকে হয়নে সেইকাৰণে এইটো কি বুলি কোৱা হয় চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয় এই অৰণ্যত শিশু চন্দন ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায় পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল অৰুণাচল হিমালয়ৰ নামনি ভাগ উজনি অসম মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা পোৱা যায় ক'ত ধৰা পৰ্বতৰ পশ্চিম ঢাল অৰুণাচল হিমালয় নামনি ভাগ উজনি অসম মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চলসমূহত আন্দামান নিকোবৰ দ্বীপপুঞ্জ এইবোৰত কি হয় এই চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় মৌচুমীয় উদ্ভিদ আমি পঢ়িবলৈ পাম এতিয়া মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ ঠাইত পোৱা যায় কাৰণ আমাৰ ভাৰতবৰ্ষত কি হয় মৌচুমী বতাহে চলাচল হৈ থাকে হয়নে বাৰ্ষিক 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হোৱাত আৰু গড়ে 27 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ দেখিবলৈ পোৱা যায় মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল হৈ থাকে মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কম হয় গতিকে মাটি শুকান হৈ পৰে সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায় শাল চেগুন শিৰি শিশু অৰ্জুন শিমলু আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্ৰধান উদ্ভিদ এই অৰণ্য অসম পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰ একাংশ মধ্যপ্ৰদেশ তামিলনাডু পশ্চিম ঘাট পূৰ্ব ঘাট পৰ্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত পোৱা যায় আন্দামান নিকোবৰ দ্বীপপুঞ্জতো মৌচুমীয় উদ্ভিদ দেখিবলৈ পোৱা যায় ক'ত দেখিবলৈ পোৱা যায় অসম পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ হিমাচল প্ৰদেশ হাৰিয়ানা মধ্যপ্ৰদেশ তামিলনাডু পশ্চিম ঘাট পূৰ্ব ঘাট পৰ্বত দাক্ষিণাত্য মালভূমিৰ পূৰ্ব অংশ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত কি হয় এই মৌচুমীয় উদ্ভিদসমূহ দেখিবলৈ পোৱা যায় আৰু এই উদ্ভিদসমূহৰ উদাহৰণ কি শাল চেগুন শিৰি শিশু অৰ্জুন শিমলু আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ ঠিক আছে নেক্সট আমি কি পাম কাইটিয়া মৰু উদ্ভিদ সাধাৰণতে বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা মৰুভূমি বা মৰুপ্ৰায় অঞ্চলত এই কাইটিয়া জোপোহা উদ্ভিদ জন্মে এনে অঞ্চলত উত্তাপ বেছি আৰু ইয়াৰ মাটিভাগ বালিয়া হোৱা দেখা যায় ইয়াত উদ্ভিদৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱ হয় এনে অৱস্থাত বৰ্তি থাকিবলৈ উদ্ভিদৰ পাতবোৰ বহল নহৈ গোটা আৰু কাইটিয়া হয় এই জাতীয় উদ্ভিদ বিশেষকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পাঞ্জাবৰ দক্ষিণ পশ্চিম অঞ্চলত দেখা পোৱা যায় একাচিয়া বিভিন্ন প্ৰকাৰৰ কেকটাছ খেজুৰ বগৰী আদি মৰু অঞ্চলৰ কি হয় প্ৰধান উদ্ভিদ হয় ইয়াত কি 50 চেণ্টিমিটাৰতকৈও কম বৰষুণ হয় এনে অঞ্চল উত্তাপ বেছি হয় আৰু ইয়াৰ মাটিভাগ কি হয় বালিয়া হোৱা দেখিবলৈ পোৱা যায় ইয়াত পানীৰ কি হয় অভাৱ হয়
এনে অৱস্থাত বৰ্তি থাকিবলৈ কি কৰে উদ্ভিদৰ পাতবোৰ বহল নহয় কি হয় গোটা বা কাইটিয়া হোৱা দেখা যায় এই জাতীয় উদ্ভিদ বিশেষকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পাঞ্জাবৰ দক্ষিণ পশ্চিম অঞ্চলত দেখা পোৱা যায় একাচিয়া বিভিন্ন প্ৰকাৰৰ কেকটাছ খেজুৰ বগৰী আদিবোৰ কি মৰু অঞ্চলত দেখিবলৈ পোৱা কাইটিয়া উদ্ভিদ ঠিক আছে তাৰ পিছত আমি কি পঢ়িবলৈ পাম তৃণজাতীয় উদ্ভিদ যিবিলাক অঞ্চলত বছৰি 50 সেন্টিমিটাৰৰ পৰা 100 সেন্টিমিটাৰৰ বৰষুণ হয় দেশখনৰ তেনে অঞ্চলবিলাকত তৃণজাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায় এনে উদ্ভিদৰ ভিতৰত চাপৰ জোপোহা গছ ঘাঁহ আৰু কাইটিয়া গছ-বনেই প্ৰধান এই উদ্ভিদ প্ৰধানকৈ উত্তৰ ভাৰতৰ পাঞ্জাব ৰাজস্থানৰ পূব অংশ উত্তৰ প্ৰদেশৰ সমতল ভাগৰ একাংশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজভাগৰ অন্ধ্ৰ প্ৰদেশ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ অংশবিশেষত দেখিবলৈ পোৱা যায় তদুপৰি হিমালয়ৰ নামনি ভাগৰ তৰাই অঞ্চলৰ সেমেকা নলখাগৰি ইকৰা আদি ঘাঁহজাতীয় উদ্ভিদ জন্মে এই ঘাঁহবোৰ 2 পৰা 3 মিটাৰ মান কি হয় ওখ হয় ইহঁতৰ মাজে মাজে অৱশ্যে খয়েৰ শিমলু আদি গছো দেখা যায় তৃণজাতীয় উদ্ভিদবোৰ 50 সেন্টিমিটাৰৰ পৰা 100 সেন্টিমিটাৰৰ বৰষুণ হোৱা অঞ্চলসমূহত কি হয় দেখিবলৈ পোৱা যায় এনে উদ্ভিদৰ ভিতৰত কি আছে চাপৰ জোপোহা কিছুমান গছ হা তাৰপিছত ঘাঁহ কাইটিয়া গছ বন কি হয় প্ৰধান হয় এই উদ্ভিদ প্ৰধানকৈ ক'ত দেখিবলৈ পোৱা যায় উত্তৰ ভাৰতৰ পাঞ্জাব ৰাজস্থানৰ পূব অংশ উত্তৰ প্ৰদেশৰ সমতল ভাগৰ একাংশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজভাগৰ অন্ধ্ৰ প্ৰদেশ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ অংশবিশেষত কি হয় দেখিবলৈ পোৱা যায় ইয়াৰ উপৰি হিমালয়ৰ নামনি ভাগৰ তৰাই অঞ্চলৰ সেমেকা পৰিৱেশতো নলখাগৰি ইকৰা আদি ঘাঁহজাতীয় উদ্ভিদ জন্মে এই ঘাঁহবোৰ কিমানৰ পৰা হয় 2 পৰা 3 মিটাৰ মান কি হয় ওখ হয় আৰু ইহঁতৰ মাজে মাজে কি হয় খয়েৰ শিমলু আদি গছ দেখিবলৈ পোৱা যায় এতিয়া আমি কি পঢ়িম বদ্বীপীয় উদ্ভিদ এইবিধ উদ্ভিদ প্ৰধানকৈ সমুদ্ৰৰ তীৰভূমিৰ বদ্বীপ অঞ্চলত দেখিবলৈ পোৱা যায় সাগৰৰ পানীৰ লৱণতা সত্ত্বেও জোৱাৰৰ ফলত জমা হোৱা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবে উপকূল অঞ্চলৰ ঠাই বিশেষে এই উদ্ভিদ জন্মে সাধাৰণতে মেনগ্ৰোভ বোলা এই উদ্ভিদ প্ৰধানকৈ কচু কচ্ছ উপসাগৰৰ উপকূল অঞ্চলত গংগা ব্ৰহ্মপুত্ৰৰ বদ্বীপ অঞ্চলত অৰ্থাৎ সুন্দৰবনত আৰু মহানদী গোদাবৰী কৃষ্ণা কাবেৰী নদীৰ বদ্বীপ অঞ্চলত দেখিবলৈ পোৱা যায় বদ্বীপীয় উদ্ভিদৰ ভিতৰত সুন্দৰী তাল নাৰিকল আদি গছ প্ৰধান বদ্বীপীয় উদ্ভিদসমূহ কি হয় সমুদ্ৰৰ তীৰভূমিৰ বদ্বীপ অঞ্চলসমূহত দেখিবলৈ পোৱা যায় য'ত কি হয় পানী জোৱাৰৰ ফলত কি হয় সমুদ্ৰৰ যি পানী জোৱাৰ সেই জোৱাৰৰ ফলত জমা হোৱা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবে কি হয় উপকূল অঞ্চলৰ ঠাই বিশেষে এই বদ্বীপীয় উদ্ভিদ দেখিবলৈ পোৱা যায় সাধাৰণতে মেনগ্ৰোভ বোলা এই উদ্ভিদ প্ৰধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চলত গংগা ব্ৰহ্মপুত্ৰৰ বদ্বীপ অঞ্চলত অৰ্থাৎ সুন্দৰবন আৰু মহানদী গোদাবৰী কৃষ্ণা কাবেৰী নদীৰ বদ্বীপ অঞ্চলত দেখিবলৈ পোৱা যায় বদ্বীপীয় উদ্ভিদৰ ভিতৰত সুন্দৰী তাল নাৰিকল আদি কি হয় প্ৰধান হয় ঠিক আছে এতিয়া তাৰপিছত আমি ক'ত পাম পাৰ্বত্য উদ্ভিদ পাৰ্বত্য অঞ্চলৰ ভিতৰত উচ্চতাত বেলেগ ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যায় ভাৰতৰ হিমালয় অঞ্চলতো কি হয় উচ্চতা ভেদে বিভিন্ন শ্ৰেণীৰ উদ্ভিদ দেখিবলৈ পোৱা যায় বহি হিমালয়ৰ শিৱালিক পৰ্বতকে ধৰি 1000 মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখিবলৈ পোৱা যায়
ইয়াৰ ঠিক উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায়। উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখিবলৈ পোৱা যায়। তাৰোপৰি 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে। ইয়াতকৈ অধিক উচ্চতাৰ পাৰ্বত্য অঞ্চলত কেৱল আলপায় বা আলপাইন উদ্ভিদহে দেখিবলৈ পোৱা যায়। তোমালোকৰ এইখিনি বহুত ডাটাবেছ হয়, গতিকে এইখিনি মনত ৰাখিব লাগিব দেই। পাৰ্বত্য উদ্ভিদ কি হয়, উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যায়। ভাৰতৰ ক'ত ক'ত আছে? হিমালয় অঞ্চলত উচ্চতা ভেদে বিভিন্ন শ্ৰেণীৰ উদ্ভিদ পোৱা যায়। বহি হিমালয়ৰ শিবালিক পৰ্বতত গড়ে 1000 মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমী অৰণ্যৰে আবৃত। ইয়াত শাল গছ ধৰি ভালেমান মূল্যৱান গছ ইয়াত দেখিবলৈ পোৱা যায়। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখিবলৈ পোৱা যায়। ইয়াৰ ঠিক উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত কি হয়, বহল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায়। তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত সৰল গছ বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু 1600 মিটাৰৰ পৰা 3000 মিটাৰৰ যি উচ্চতাত আছে সেইখিনি কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম এই অঞ্চলবোৰত দেৱদাৰুকে ধৰি বিভিন্ন বেলেগ বেলেগ সৰল গছ দেখিবলৈ পোৱা যায়। তাতকৈও ওপৰত যিখিনি অঞ্চল আছে তাত পাৰ্বত্য অঞ্চলত কেৱল আলপীয় উদ্ভিদ দেখিবলৈ পোৱা যায়। ঠিক আছে। ভাৰতৰ অৰণ্য অঞ্চলসমূহ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত সম্পদশালী। আমি সকলোৱে জানো হয়নে, ভাৰতৰ উদ্ভিদৰ ক্ষেত্ৰত ভাৰতৰ যি পৰিৱেশ সেয়া বহুত বেছি চহকী। এই অৰণ্যসমূহত নানা প্ৰকাৰৰ গছ-গছনি আৰু উদ্ভিদ, ঔষধি উদ্ভিদৰ কি হয়, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আছে। এই উদ্ভিদ আৰু জীৱ-জন্তুৰ প্ৰজাতিৰ বিভিন্নতাই জৈৱ বৈচিত্ৰ্য সৃষ্টি কৰিছে আৰু সেয়েহে দেশৰ অৰণ্য অঞ্চলৰ উদ্ভিদ তথা গছ-গছনিসমূহ সংৰক্ষণ কৰিব দৰকাৰ হৈ পৰিছে। চহকী যদিও কি হৈছে, লাহে লাহে এই বস্তুবোৰ আমাৰ ইয়াত জীৱ-জন্তুকে ধৰি বহুত বস্তু কি হৈছে, ক্ষয়ীভূত হৈছে। আমি নষ্ট কৰি পেলাইছো, আমি মানুহবোৰে কি কৰিছো, এইবোৰ নষ্ট কৰি পেলাইছো। গতিকে এইবোৰ আমি সংৰক্ষণ কৰিবৰ প্ৰয়োজন। ঠিক আছে। আমি এতিয়া আকৌ এইখিনি আমি এটা কুইক ৰিভিজন দি দিওঁ আকৌ এবাৰ। ঠিক আছে। উদ্ভিদ আমি কি হয় জানিলো। উদ্ভিদৰ কি হয় প্ৰকাৰবোৰ, প্ৰকাৰ বৃদ্ধি আৰু বিতৰণ প্ৰধানকৈ জলবায়ু, ভূ-প্ৰকৃতি, মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি চলে। গতিকে ভাৰততো যিহেতু ভূ-প্ৰকৃতি অঞ্চলভেদে জলবায়ু আৰু মাটি বেলেগ বেলেগ হোৱা দেখা যায়, সেয়েহে দেশখনৰ ভিতৰত উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণ বেলেগ বেলেগ হোৱা দেখা যায়। চিৰসেউজীয়া উদ্ভিদ কি হয়, যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক হয় আৰু লগতে 25 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈও কি অধিক গড় উত্তাপ হয়, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদসমূহ দেখিবলৈ পোৱা যায়। ইয়াৰ গছবিলাক কি হয় 45 মিটাৰ পৰ্যন্ত ওখ হোৱা দেখিবলৈ পোৱা যায়। ওখ গছসমূহৰ উপৰি বেত, বাঁহ, ঢেকীয়া আৰু লতা জাতীয় চাপৰ উদ্ভিদ দেখিবলৈ পোৱা যায়। বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নসৰে, সেয়েহে কি হয়, ইহঁতক চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয়। এই অৰণ্যত কি কি পোৱা যায়, শিশু, চন্দন, ৰবৰ, ভালেমান মূল্যৱান গছ পোৱা যায়। কোন কোন অঞ্চলত পোৱা যায়, পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনি ভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, এইসমূহ অঞ্চলত কি হয়, চিৰসেউজীয়া উদ্ভিদসমূহ আমি দেখিবলৈ পাওঁ। তাৰপিছত আমি কি পঢ়িলো, মৌচুমী উদ্ভিদ। ভাৰতৰ মৌচুমী উদ্ভিদ ভাৰতৰ একদম বহুত বেছি
কোৰ হয়নে অধিকাংশ ঠাইতে মৌচুমী উদ্ভিদ দেখিবলৈ পোৱা যায় বাৰ্ষিক 100 সেন্টিমিটাৰৰ পৰা 200 সেন্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত এই মৌচুমী উদ্ভিদ দেখিবলৈ পোৱা যায় তাৰোপৰি গড়ে প্ৰায় 27 ডিগ্ৰী সেন্টিগ্ৰেড উত্তাপযুক্ত অঞ্চলত এনেবিধ মানে উদ্ভিদ দেখিবলৈ পোৱা যায় মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল হয় মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম আৰু উত্তাপ কমি যায় গতিকে কি হয় শীতকালত ইয়াৰ পাতসমূহ সৰি যায় ইয়াৰ গছসমূহ কি শাল চেগুন শিৰি শিশু অৰ্জুন শিমলু বিভিন্ন প্ৰজাতিৰ বাঁহ আদি এই প্ৰজাতিৰ উদ্ভিদ এই অৰণ্যসমূহ অসম পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ হিমাচল প্ৰদেশ হাৰিয়ানাৰ একাংশ মধ্যপ্ৰদেশ তামিলনাডু পশ্চিম ঘাট পৰ্বত পূৰ্ব ঘাট পৰ্বত ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত এইবোৰ দেখিবলৈ পোৱা যায় লগতে আন্দামান নিকোবৰ অঞ্চলতো এই মৌচুমী উদ্ভিদসমূহ দেখিবলৈ পোৱা যায় তাৰপিছত আমি কি পালো কাইটিয়া মৰু উদ্ভিদ সাধাৰণতে বছৰি 50 ডিগ্ৰী সেন্টিমিটাৰতকৈও য'ত কম বৰষুণ হয় তাত আমি কাইটিয়া উদ্ভিদ দেখিবলৈ পোৱা যায় এনে অঞ্চলত উত্তাপ বেছি হয় আৰু মাটিভাগ কি হয় বালিয়া হয় এই জাতীয় উদ্ভিদসমূহ ক'ত ক'ত পোৱা যায় ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পাঞ্জাবৰ দক্ষিণ পশ্চিম অঞ্চলত দেখিবলৈ পোৱা যায় এই উদ্ভিদবোৰৰ উদাহৰণ কি কি একাচিয়া বিভিন্ন প্ৰকাৰৰ কেকটাছ খেজুৰ বগৰী আদি মৰু অঞ্চলৰ কি হয় প্ৰধান উদ্ভিদ তাৰপিছত আমি কি পালো তৃণজাতীয় উদ্ভিদ যিবিলাক বছৰি 50 সেন্টিমিটাৰৰ পৰা 100 সেন্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত দেখিবলৈ পোৱা যায় সেইবিলাকক কি বুলি কোৱা হয় তৃণজাতীয় উদ্ভিদ বুলি কোৱা হয় এনে উদ্ভিদৰ ভিতৰত কি হয় চাপৰ জোপোহা গছবোৰে প্ৰধান এই উদ্ভিদ প্ৰধানকৈ উত্তৰ ভাৰতৰ পাঞ্জাব ৰাজস্থানৰ পূব অংশ উত্তৰ প্ৰদেশৰ সমতল ভাগ আৰু দাক্ষিণাত্য মালভূমিৰ মাজভাগৰ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মহাৰাষ্ট্ৰ অংশত দেখিবলৈ পোৱা যায় তদুপৰি হিমালয়ৰ নামনি ভাগৰ তৰাই অঞ্চলৰ সেমেকা পৰিৱেশত নল খাগৰি ইকৰা আদি ঘাঁহজাতীয় উদ্ভিদ জন্মে এই ঘাঁহজাতীয় উদ্ভিদবোৰ 2 পৰা 3 মিটাৰ মান ওখ হোৱা দেখিবলৈ পোৱা যায় আমি তাৰ পিছত কি পালো বদ্বীপীয় উদ্ভিদ এইবিধ উদ্ভিদ প্ৰধানকৈ সমুদ্ৰৰ তীৰভূমি বদ্বীপীয় অঞ্চলত পোৱা যায় সাগৰৰ পানীৰ লৱণতা থকা সত্ত্বেও জোৱাৰৰ ফলত জমা হোৱা গেদ আৰু নদীয়ে জমা কৰা গেদৰ ফলত এই যি পলস পৰে সেই পলসত বদ্বীপীয় উদ্ভিদসমূহ দেখিবলৈ পোৱা যায় সাধাৰণতে মেনগ্ৰোভ বোলা এই উদ্ভিদ প্ৰধানকৈ কাছ উপসাগৰৰ উপকূল অঞ্চলত দেখিবলৈ পোৱা যায় গংগা ব্ৰহ্মপুত্ৰৰ বদ্বীপ অঞ্চলত দেখিবলৈ পোৱা যায় যেনে সুন্দৰবন আৰু মহানদী গোদাবৰী কৃষ্ণা কাবেৰী আদি নদীৰ বদ্বীপ অঞ্চলসমূহত এই সমূহ উদ্ভিদ দেখিবলৈ পোৱা যায় তাৰপিছত আমি কি পালো পাৰ্বত্য উদ্ভিদ পাৰ্বত্য অঞ্চলৰ কি হয় উচ্চতা যেহেতু বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ হয় গতিকে পাৰ্বত্য উদ্ভিদসমূহ তেনেদৰে বেলেগ বেলেগ হয় এতিয়া উচ্চতা বেলেগ বেলেগ ধৰণৰ কি কাৰণে উদ্ভিদ বেলেগ বেলেগ দেখিবলৈ পোৱা যায় য'ত 1000 মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা সমূহত কি হয় তাত ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ দেখিবলৈ পোৱা যায় তাৰপিছত ইয়াত বাঁহজাতীয় উদ্ভিদসমূহো দেখিবলৈ পোৱা যায় 1000 পৰা 2000 মিটাৰৰ অঞ্চলত কি হয় উক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত সৰল গছ বেছিকৈ দেখিবলৈ পোৱা যায় তাৰোপৰি 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাত যি আছে সেয়া কাশ্মীৰ হিমাচল প্ৰদেশ হিমাচলৰ উত্তৰাঞ্চল দাৰ্জিলিং আৰু ছিকিম হিমালয়ত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছ দেখিবলৈ পোৱা যায় আৰু তাতকৈও অধিক অঞ্চল ওপৰৰ উচ্চতা অঞ্চলত যিখিনি অঞ্চল আছে সেইখিনিত আলপীয় উদ্ভিদ দেখিবলৈ পোৱা যায় আৰু ইয়াত কি কৈছে যে আমি এই উদ্ভিদসমূহক এতিয়া সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত আমি এই পাঠটিত এই ভিডিঅ'টিত আমি উদ্ভিদসমূহৰ বিষয়ে পঢ়িলো ভাৰতৰ যি উদ্ভিদ আছে বেলেগ বেলেগ অঞ্চলত সেইখিনি আমি পঢ়িলো আমি নেক্সট ক্লাছত ইয়াৰ বাকিখিনি পঢ়িম গতিকে মই ভাবো যে তোমালোকে ক্লাছটো বুজি পাইছা আৰু ক্লাছটো ভালকে আকৌ এবাৰ ৰিপিট কৰি চাবা ভালকে বুজি লবা যদি কিবা নজনা আছে মোক সুধিবা আৰু ইয়াৰ উপৰি কিবা যদি বেলেগ কিবা জানিবলৈ ইচ্ছা আছে সেয়াও সুধিবা মই তোমালোকক কমেন্ট কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইয়াতে সামৰিছো বাই বাই